এয়া আপোনালোকৰ আগত মই শুকতি মাছৰ জুতি বনাই দেখুৱাম। গেছটো জ্বলাই লৈছোঁ, পেনখন পাতি লৈছোঁ, অকণমান গৰম পানী বহাই লৈছোঁ যিহেতুকে মোক শুকতি মাছটোত লাগিব। এয়া তেল দি লৈছোঁ, তেল দিয়াৰ পিছত শুকতি মাছৰ চুঙাটো খুলি শুকতি মাছটো মই উলিয়াই লৈছোঁ। এয়া বাতিত মই শুকতি মাছটো উলিয়াই লৈছোঁ। এয়া তাতে গৰম পানী ৩-৪ চামুচ আপোনালোকে দি অকণমান কোমলাই ৰাখিব, তেতিয়া তাৰ টেষ্টটো ওলাব। এয়া মই সকলোখিনি যা যোগাৰ কৰি লৈছোঁ, যিখিনি মোৰ মা মছলা আজি প্ৰয়োজন হ'ব সকলোখিনি ৰেডি কৰি লৈছোঁ মই শুকতি মাছত দিবৰ কাৰণে। এয়া তেল গৰম হ'বলৈ ধৰিছে, তাতে মই আপোনাৰ ক'লা ইলাচি এটা দি দিছোঁ, গ্ৰীণ কালাৰ এটা ইলাচি দি দিছোঁ। এয়া মই লং দি দিছোঁ, ডালচিনি দি দিছোঁ, পিঁয়াজ টুকুৰা দি দিছোঁ তেলতে। পিঁয়াজ মই ডাঙৰ এটা দিছোঁ আৰু তেনেকৈ বস্তুখিনি দিয়াৰ পিছত আপোনালোকে লৰাই দিব। লৰাই আপুনি পৰিমাণ অনুযায়ী তাতে হালধি অকণমান দিব। এয়া মই গৰম মছলা দি দিছোঁ, অকণমান জিৰা দি দিছোঁ, সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। অকণমান জালুকৰ গুড়াও দি দিছোঁ, চেণ্টটোও ভাল হ'ব, খাবলৈও ভাল হ'ব। ইয়াত তাতে তেল গৰম হৈ আছে, তাতে মই বিলাহী কুটাখিনি দি দিছোঁ। বিলাহী কুটাখিনি দি অকণমান লৰাই দিছোঁ। তেলত এনেকৈ লৰাই থাকিব, তেতিয়া পিঁয়াজ বিলাহী সকলোখিনি মিশ্ৰণ ধুনীয়াকৈ হ'ব, মছলাখিনিও মিশ্ৰণ হৈ যাব। এয়া এনেকৈ আপুনি বাৰে প্ৰতি লৰাই থাকিব। এতিয়া মই কচু ঠুৰিকেইডাল তাতে কাটি দিছোঁ। এই কচু ঠুৰিকেইডাল এনেকৈ দিলে শুকতি মাছৰ টেষ্টটো আৰু ভাল হয়। এয়া শুকতি মাছৰ দিবলৈ লৈছোঁ, এয়া তাতে ঢালি দিছোঁ। কচু ঠুৰি আৰু বিলাহী যিমান আছে চব তাতে দি দিছোঁ। সুন্দৰ এটা চেণ্ট ওলাইছে। এতিয়া ঢাকন এখন লগাই দিব অলপ সময়, আকৌ চাওক কিমান ধুনীয়া এটা কালাৰো হৈছে, ভালকৈ সিজিবও ধৰিছে। এয়া তাতে মই তেজপাত দি দিছোঁ, এয়া দি দিছোঁ আপোনাৰ আদা, এয়া দি দিছোঁ জলকীয়া কুটা, এয়া দি দিছোঁ নহৰুকেইটা কিন্তু গোটাকৈ দিব, তেতিয়া খাবলৈ বহুত ভাল হয়। এনেকৈ অলপ লৰাই দিব, লৰাই ঢাকনিখন দি আকৌ এনেকৈ ওলাই আৰু অলপ লৰাই দিব। এতিয়া মই তাতে মান ধনিয়া অলপ চিঙি দি দিছোঁ, চেণ্টটো ভাল হ'বৰ কাৰণে। এয়া চব কিমান সুন্দৰভাৱে মোৰ শুকতি মাছ তৈয়াৰ হৈ গ'ল। এয়া আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে।